তো নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাচুৰ্য ছাৰ আৰু সকলোকে স্বাগতম জনাইছোঁ জেএনভি গাইড ইউটিউব চেনেললৈ তো আজি ভিডিঅ'টোত বিশেষকৈ আমি আলোচনা কৰিম যে ক্লাছ 9ৰ যিটো পৰীক্ষা নৱোদয় বাছনি পৰীক্ষা তো সেই ক্লাছ 9ৰ পৰীক্ষাটো কোন কোন ছাত্ৰ ছাত্ৰীয়ে দিব পাৰিব কোন ক্লাছত পঢ়ি থাকোঁতে দিব পাৰিব আৰু পৰীক্ষাটোত কি আহে আৰু কেনেকৈ ধৰণৰ পৰীক্ষা হ'ব পৰীক্ষাটো কেতিয়া হ'ব ফৰ্ম ফিল আপটো কেতিয়া হ'ব ঠিক আছে গোটেইখিনি বিষয়ে আমি আলোচনা কৰিম তো এটা পোনপ্ৰথমতে মই যদি কওঁ কোন ক্লাছত পঢ়ি থকা ষ্টুডেণ্টে দিব পাৰিব ক্লাছ 8ত এই বছৰ 2024ত যিসকল ষ্টুডেণ্টে ক্লাছ 8ত পঢ়ি আছে 2024ত এপ্ৰিলত যিসকল ষ্টুডেণ্টে ক্লাছ 8 পালে আৰু এতিয়া 8ত পঢ়ি থকা ষ্টুডেণ্টসকলে নৱোদয় বাছনি পৰীক্ষা ক্লাছ 9টো দিব পাৰিব আৰু এতিয়া ফৰ্ম ফিল আপ কেতিয়া আহিব ফৰ্ম ফিল আপটো আগষ্ট বা ছেপ্টেম্বৰ মাহত আহিব তো তোমালোকে ফৰ্ম ফিল আপটো ক'ত কৰিব পাৰিবা ফৰ্ম ফিল আপটো কম্পিউটাৰ দোকানত তোমালোকে গৈ পেলাই ফৰ্ম ফিল আপটো কৰিব পাৰিবা আৰু সেইটো হ'ল ফৰ্ম ফিল আপৰ তাৰপিছত পৰীক্ষাটো কেতিয়া হ'ব পৰীক্ষাটো এতিয়া তোমালোকৰ ক্লাছ 9 পোৱাৰ আগে আগে তোমালোকৰ ক্লাছ 9 পোৱাৰ আগে আগে মানে তোমালোকৰ ফেব্ৰুৱাৰী মানত পৰীক্ষা হ'ব যোৱা 3 বছৰ ধৰি ফেব্ৰুৱাৰী 10 বা 9 তাৰিখে পৰীক্ষা হৈ আছে যোৱাবাৰ 10 তাৰিখে হৈছিল তাৰ আগৰ বছৰ 10 তাৰিখে তেনেকৈ 10 তাৰিখে পৰীক্ষা হৈ আছে ফেব্ৰুৱাৰী তো আমি ধৰোঁ যে ফেব্ৰুৱাৰী মাহতে 10 তাৰিখ বা 10 তাৰিখৰ ভিতৰতে পৰীক্ষাটো হ'ব তোমালোকৰ মানে 2025ত পৰীক্ষাটো হ'ব অহা বছৰ আৰু এডমিশ্যন কেতিয়া হ'ব এডমিশ্যনটো তোমালোকৰ এপ্ৰিল মাহত হ'ব মানে ক্লাছ 9 তোমালোকে যেতিয়া বৰ্তমান যিখন স্কুলত পঢ়ি আছে সেই স্কুলখনটো ক্লাছ 9 পাই যাবগৈ আৰু নৱোদয়টো তোমালোকে ক্লাছ 9ত এডমিশ্যনটো হ'বগৈ ঠিক আছে আৰু এতিয়া যদি আমি আহোঁ ক্লাছ 9ত কি পঢ়িব লাগিব তো তাৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ আমাৰ অনলাইন ক্লাছসমূহ ক্লাছ 9ৰ কাৰণে আমাৰ অহা আগষ্ট বা ছেপ্টেম্বৰ মাহত আৰম্ভ হ'ব আমি প্ৰায় কি কৰা যায় ফৰ্ম ফিল আপটো যেতিয়া আহে ফৰ্ম ফিল আপটো অহাৰ লগে লগে আমি ক্লাছসমূহ আৰম্ভ কৰি দিওঁ ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী টোটেল 5 মাহ আমাৰ ক্লাছ হয় তো 5 মাহত আমি গোটেইখিনি বস্তু প্ৰস্তুতি কৰোৱা যায় তো এতিয়া পৰীক্ষাত কি আহিব বুলি যদি কওঁ পৰীক্ষাত তোমালোকৰ এতিয়া মেথছ আহিব ইংলিছ আহিব হিন্দী আহিব আৰু ছায়েন্স আহিব ঠিক আছে মেথছ ইংলিছ হিন্দী ছায়েন্স এই 4টা ছাবজেক্ট আহিব আৰু ইয়াৰ কাৰণে এখন বেলেগ কিতাপ থাকে কিতাপখনৰ লিংকটো ডেছক্ৰিপশ্যনত মই দি দিম আৰু ইয়াতো স্ক্ৰীনত দেখিছা তোমালোকে বৰ্তমান কিতাপখন এৰিহান নামৰ এখন কিতাপ আহে তো স্ক্ৰীনত দিয়া কিতাপখন মই 2023 মানৰ হয় 2025ৰ কিতাপখন তোমালোকে পাই যাবা ফ্লিপকাৰ্ট এমেজনত তো তাৰ পৰা লৈ ল'বা আৰু এতিয়া ক'ব গ'লে পৰীক্ষাটো অসমীয়া মিডিয়ামত আহেনে পৰীক্ষাটো অসমীয়া মিডিয়ামত নাহে পৰীক্ষাটো ইংলিছ মিডিয়ামত আহিব ইংৰাজী মিডিয়ামত তোমালোকৰ পৰীক্ষাটো আহিব ইংলিছ মিডিয়ামত হ'ব এতিয়া মেথছ আৰু ছায়েন্সটো আমাৰতো ইংলিছতে আহিব এতিয়া মেথছ আৰু ছায়েন্স ইংলিছ হ'ব তোমাৰ এতিয়া আৰু ইংলিছটো ইংলিছে হ'ল হিন্দীটো হিন্দীয়ে হ'ল তোমাৰ এতিয়া ঠিক আছে এই গোটেই 4টা ছাবজেক্ট তোমালোকৰ পঢ়িব লাগিব কোনটো লেভেলত হ'ব ক্লাছ 8ত যিখিনি আছে তোমালোকৰ মেথছ ছায়েন্স সেই লেভেলটোতে তোমালোকৰ হ'ব খালি প্ৰেক্টিছ কিন্তু অলপ বেছিকৈ কৰিব লাগিব পঢ়িব ভালকৈ লাগিব আৰু এটা বস্তু কিন্তু এতিয়া তোমালোকে কিন্তু নৱোদয়ৰ কাৰণে যদি প্ৰস্তুতি কৰা যদিও নৱোদয়ত তোমালোকে ছিট পোৱা নোপোৱাটো দ্বিতীয় কথা হয় এই বস্তুখিনি যদি আমি ভালকৈ পঢ়োঁ বা আমাৰ ক্লাছতো ভালকৈ যদি তোমালোকে কৰিছা ভালকৈ পঢ়িছা আমাৰ লগত মই তোমালোকৰ এটা গেৰাণ্টি দিব পাৰিম যে তোমালোকৰ স্কুলত কিন্তু তোমালোকে একদম 1-2 নম্বৰত আহি যাবা তোমালোকৰ মেথছ আৰু ছায়েন্স যদি আগতে কম হৈ আছিলে ল' হৈ আছিলে আগতে পৰা নাছিলে ব'ৰ লাগিছিলে কৰিব পৰা নাই নাজানা আমাৰ ক্লাছসমূহ যদি কৰা তোমালোকক মই সেই গেৰাণ্টিটো দিব পাৰিম যে তোমালোকে সাংঘাতিক লেভেলত ইম্প্ৰুভমেণ্ট হ'ব আমি আগৰ ষ্টুডেণ্টসমূহকো বহুতক দেখিছোঁ ক্লাছ 6 আৰু 9ৰ বহুত ইম্প্ৰুভ হৈ গৈছে জেএনভি ছিট নাপায়ো কিন্তু তাৰপিছতো স্কুলত 1-2 নম্বৰত হৈ যায় আৰু জেএনভি ছিট পোৱাকেইটাতো ক'বই নালাগে জেএনভি ধুনীয়াকৈ তাহাঁতে পঢ়িব পাৰে আৰু তো সেইকাৰণে তোমালোকে অলপ কষ্ট কৰিব লাগিব ইংলিছটো শিকাও যাব আমাৰ ক্লাছসমূহ মানে কি হয় এতিয়া ইংলিছ মিডিয়াম অসমীয়া মিডিয়াম দুটা মিডিয়ামৰ ষ্টুডেণ্ট থাকিব তো কি হ'ব ইংলিছতো আৰু অসমীয়াতো দুটা মিডিয়াম আমি ইংলিছৰ শব্দবিলাক ভাঙি অসমীয়াত বুজোৱা যাব আমাৰ ইংলিছৰ শব্দবিলাক ভাঙি অসমীয়াত তোমাৰ ট্ৰেন্সলেট কৰি পেলাই শব্দবিলাক অসমীয়া শব্দ দি দিয়া যায় ইংলিছ শব্দৰ লগত আৰু সেই বস্তুখিনি তোমালোকক কৰোৱা যাব আমি মক টেষ্ট কণ্ডাক্ট কৰা যাব মেইন কুৱেশ্যন পেপাৰ তোমালোকক দেখুওৱা যাব পৰীক্ষাত MCQ কেনেকৈ কৰিব লাগে গোটেই A to Z 4টা ছাবজেক্ট তোমালোকক চব কৰোৱা যাব খালি এটাই বস্তু তোমালোকক মই ক'ম যে ভালকৈ তোমালোকে পঢ়িব লাগিব প্ৰেক্টিছ কৰিব লাগিব আৰু এতিয়া নৱোদয় ছিট কিমান থাকে বুলি ক'ম ক্লাছ 9ৰ বেছি ছিট নাথাকে ক্লাছ 9ৰ 4টা বা 5টা ছিট থাকিব প্ৰতিখন ডিষ্ট্ৰিক্টত এতিয়া কিছুমান ডিষ্ট্ৰিক্টত যেনিবা 10টাও থাকিব পাৰে কিছুমানত 8টাও থাকিব পাৰে কিছুমানত 2টাও থাকিব পাৰে এতিয়া আমি যদি এটা এভাৰেজত যাওঁ এটা যদি আমি সাধাৰণ
সংখ্যা চাওঁ নাম্বাৰ যদি চাওঁ 5টামান ছিট তুমি ধৰিব পাৰা 4-5টা ছিট আৰু তোমাৰ খালি তোমালোকে অলপ ভালকৈ প্ৰেক্টিছ কৰিলে কাৰণ ষ্টুডেণ্ট বেছি নিদিয়ে পৰীক্ষা আমাৰ ক্লাছ 9ৰ কাৰণে বেছি ষ্টুডেণ্ট নাথাকে আমাৰ 15টামান থাকে ক্লাছ 6ত যদি আমি 300মান ষ্টুডেণ্ট আছে ক্লাছ 9ত আমাৰ 15টামান আছে সেইটোৱে দেখিব পোৱা যায় যে আমাৰ ষ্টুডেণ্ট বেছি নিদিয়ে তোমালোকে ছিট পোৱাৰ চান্সটো বহুত বেছি হৈ যায়গৈ আৰু বহুতখিনি বস্তু শিকিব পাৰিবা তোমালোকে ঠিক আছে এতিয়া কিতাপখন লৈ লোৱা এইকেইদিন অলপমান পঢ়ি থাকা আৰু তোমালোকে যদি ক্লাছ 9ৰ আমাৰ যোৱা বছৰ ক্লাছৰ গোটেই ৰেকৰ্ডিংখিনি লওঁ বুলিও ভাবা যোৱা বছৰ ক্লাছৰ ৰেকৰ্ডিংখিনিও ল'ব পাৰিবা তোমালোকে 2024 ছেশ্যন যিটো হ'ল তাৰ গোটেই ৰেকৰ্ডিং কোৰ্চটো আমাৰ লগত আছে তো যদি তোমালোকে ক্লাছ 9ৰ সেই কোৰ্চটো ল'ব বিচাৰে মোক মেছেজ কৰিব পাৰিবা আৰু সেই কোৰ্চটোৰ ফিজটো আমাৰ প্ৰায় 2000 মান হ'ব তোমাৰ ৰেকৰ্ডিং ক্লাছৰ ফিজটো তোমাৰ তো তোমালোকে সেইটো লওঁ বুলি ক'লে সেইটো ল'ব পাৰিবা আৰু আমাৰ লাইভ যিটো ক্লাছ হ'ব ক্লাছ 9ৰ কাৰণে ছেপ্টেম্বৰৰ পৰা জানুৱাৰীলৈকে তোমাৰ ফেব্ৰুৱাৰীত পৰীক্ষা হ'ব আমি ফেব্ৰুৱাৰী পৰীক্ষা সেইকেইদিন আমি মক টেষ্ট পতা যায় পৰীক্ষা 10 দিন বা 15 দিনমান আৰু জানুৱাৰীলৈকে আমাৰ গোটেইখিনি হ'ব তো টোটেল আমাৰ যেনিবা ছেপ্টেম্বৰৰ পৰা জানুৱাৰীলৈকে আমাৰ 6000 মান আমাৰ ফিজটো হ'ব 6000 মান এনেকুৱাকৈ ফিজটো হ'ব খালি গোটেইখিনি বস্তু আমাৰ দেখুওৱা যাব তোমালোকক স্কুলৰ কাৰণে বিৰাট সহায় হ'ব তোমালোকৰ জেএনভিত তোমালোকে ভালকৈ কষ্ট কৰিলে তোমালোকে ডেফিনেটলি 100% ছিটটো পাবা কষ্ট কৰিব লাগিব প্ৰেক্টিছ কৰিব লাগিব তোমালোকে ঠিক আছে আৰু বাকী ভালকৈ তোমালোকে পঢ়িব লাগিব এতিয়া ক্লাছ 8ত পালা যেতিয়া এতিয়া ভালকৈ পঢ়িবা ক্লাছ 9 আহিব 10 আহিব আৰু এইবাৰ মোৰ হিচাপত চাগে মেট্ৰিকটো উঠাই দিব ক্লাছ অহাবৰ মানে এই বছৰ 2025ত যিসকল ষ্টুডেণ্টে ক্লাছ 10ৰ পৰীক্ষা দিব বা 2024ত যিসকল ষ্টুডেণ্টে ক্লাছ 10ত আছে তো তাহাঁতৰ এইবাৰ মেট্ৰিক নহয় এইবাৰ পৰা মেইন এতিয়া হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা এক্সামটোতে ফ'কাছ কৰা গ'ল আৰু এতিয়া ইটছ এণ্ড এভৰি ছেমিষ্টাৰ ক্লাছ 9ৰ পৰা 12লৈকে প্ৰত্যেকটো ছেমিষ্টাৰ ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ কাৰণে তো সেইকাৰণে প্ৰত্যেকটো ছেমিষ্টাৰ প্ৰত্যেকটো পৰীক্ষা তোমালোকৰ নম্বৰ যোগ হ'ব সেইটো ষ্টেট গভৰ্ণমেণ্টৰ বস্তুখিনি আহিব নতুন এডুকেশ্যন পলিচি হিচাপত এই ৰুলটো আছে যেনিবা তো গোটেইখিনি ইনফৰ্মেশ্যন তোমালোকক পাই যাবাগে ঠিক আছে আৰু ভালকৈ তোমালোকে প্ৰস্তুতি কৰা আৰু মই বহুতখিনি ভিডিঅ' দিম ক্লাছ 9ৰ কাৰণে এইবাৰ আগতে ইমান দিয়া নাযায় তো আশা কৰিছোঁ সকলোকে আগন্তুক দিনত লগ পাম ধন্যবাদ সকলোকে